ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত জিকিৰ গীতিৰ বিষয়ে তোমালোকক বুজাই দিম আৰু তোমালোকে ভালদৰে শুনিবলৈ যত্ন কৰিবা আৰু শুনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে মই যে এতিয়া পঢ়াই দিছোঁ এতিয়াই তোমালোকে এবাৰে পঢ়ি জিকিৰটো ভালকৈ বুজি পাবা সেইটো নহয়। তোমালোকে যেতিয়াই সময় পোৱা দুবাৰ তিনিবাৰ তোমালোকে খুব পঢ়িবা আৰু যিমানেই পঢ়িবা তোমালোকে সিমানেই গীতিৰ মাজলৈ সোমাই যাবা আৰু তেতিয়া তোমালোকে গীতি বহুবোৰ কথা তোমালোকে অলপকৈ নিজেও হৃদয়ংগম কৰিবলৈ সক্ষম হ'বা। আৰু এই জিকিৰ গীতটি তোমালোকক মই বুজাই দিয়াৰ আগেয়ে তোমালোকে এই জিকিৰৰ ৰচক তেওঁৰ নাম আজান ফকীৰ। তেওঁৱেই এই জিকিৰসমূহ প্ৰথমে ৰচনা কৰিছিলে। এই আজান ফকীৰৰ বিষয়েও জানিব লাগিব আৰু এই জিকিৰসমূহনো কি এই বিষয়েও তোমালোকে জানিব লাগিব। সেইবাবে তোমালোকক মই প্ৰথমতে আজান ফকীৰৰ বিষয়ে দুআষাৰমান ক'ম আৰু তাৰপিছত জিকিৰৰ বিষয়ে তোমালোকক দুআষাৰমান ক'ম। এতিয়া চোৱা, তোমালোকে আজান ফকীৰনো এই আজান তোমালোকৰ এই জিকিৰ গীতিৰ পিছফালে তোমালোকৰ দিয়াই আছে। তেখেত আছিলে ধৰ্ম প্ৰচাৰক বুলি ক'লেও বেয়া কথা নহয়। তেখেতে নতুনকৈ ধৰ্ম প্ৰচাৰ কৰা নাছিলে। তেওঁ কি কৰিছিলে, এই ইছলাম ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে, এই ইছলাম ধৰ্মটোতো জানাই তোমালোকে হজৰত মহম্মদে এই ইছলাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিলে। গতিকে এই ইছলাম ধৰ্মটো যাতে পৃথিৱীৰ ভিন্ন দেশৰ মানুহৰ মাজলৈ লৈ যাব পাৰি তাৰ বাবে বহুতো ইছলাম ধৰ্মগুৰুসকলে চেষ্টা কৰিছিলে। আৰু এই ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰো অন্যতম আছিলে। আৰু তেখেত আহিছিলে সুদূৰ বাগদাদ চহৰৰ পৰা আৰু তেখেতৰ লগত আহিছিলে তেখেতৰ ভায়েক নবী পীৰ। আৰু এই আজান ফকীৰৰ যিটো প্ৰকৃত নাম আছিলে হজৰত শ্বাহ মিলন। আৰু তেখেত যে অসমলৈ আহিছিলে তাৰ আনুমানিক সময় এটা ধাৰণা কৰা হয়, একেবাৰে সঠিক সময় এটা দিব নোৱাৰে। তেখেতে অসমলৈ আহিছিলে সপ্তদশ শতিকাৰ মাজভাগত, ধৰা 1700 শতিকাৰ মাজভাগতে তেওঁ অসমলৈ আহিছিলে। আৰু সেই সময়ত অসমত আহোম স্বৰ্গদেউ গদাধৰ সিংহই ৰাজত্ব কৰিছিলে। আৰু আজান ফকীৰে যেতিয়া অসমত প্ৰৱেশ কৰিছিলে সেই সময়ত অসমত ইছলাম ধৰ্মৰ প্ৰসাৰ তেনেকৈ হোৱা নাছিলে। আৰু সেইকাৰণে সেইখিনি সময়ত অসমত হিন্দু ধৰ্মৰ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা গৈছিলে। গতিকে আজান ফকীৰে চিন্তা কৰিছিলে যে তেওঁ কেনেকৈ অসমীয়া মানুহখিনিৰ মাজত ইছলাম ধৰ্মটো প্ৰচাৰ কৰিব। আৰু তাৰ বাবে সেই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰি কি কৰিছিলে, তেখেতে অসমীয়া মানুহৰ মাত কথা তেওঁ সুন্দৰভাৱে শিকি লৈছিলে। শিকি তেওঁ কি কৰিছিলে, এটা অভিনৱ পন্থা অৱলম্বন কৰিছিলে। আৰু সেই পন্থাটো হৈছে যে তেওঁ কি কৰিছিলে, এই জিকিৰ আৰু এই জাৰি গীতসমূহ ৰচনা কৰিছিলে। যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া মানুহৰ মাজত নাম ধৰ্মটো প্ৰচাৰ কৰিবলৈ আৰু বহুত বেছি অসমীয়া মানুহৰ মাজলৈ হৃদয়ৰ মাজলৈ যাবলৈ তেওঁ কি কৰিছিলে, বৰগীতসমূহ যেনেকৈ ৰচনা কৰিছিলে, ঠিক সেইটো বস্তুকে সেই পন্থাটোকে আজান ফকীৰেও অৱলম্বন কৰিছিলে। আৰু তেওঁ কি কৰিছিলে, সেইকাৰণে জিকিৰ আৰু এই জাৰি গীতসমূহ ৰচনা কৰিছিলে। তেখেতেই পোনপ্ৰথমে অসমত কি কৰিছিলে, এই ইছলাম লোকসকলক আজান দি আহ্বান দি জোৰে মাতি কি কৰিছিলে, নামাজ পঢ়িবলৈ শিকাইছিলে। আৰু সেইকাৰণে তেখেতৰ নাম আন এটা নাম দিয়া হয় আজান ফকীৰ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে আজান ফকীৰৰ বিষয়ে গম পালা। এতিয়া তোমালোকে এই জিকিৰসমূহনো কি এই বিষয়ে তোমালোকে জানিব লাগিব। আৰু ইয়াৰ আগতে তোমালোকক মই এটা কথা কৈ থওঁ যে তোমালোকৰ পাঠ্যপুথিত যে এই জিকিৰ গীতটি যে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰণনো কি এই বিষয়ে তোমালোকে জানিব লাগিব। বা তোমালোকক কেতিয়াবা হয়তো প্ৰশ্ন আহিবও পাৰে যে তোমালোকৰ পাঠ্যপুথিত এই জিকিৰটি কিয় অন্তৰ্ভুক্ত কৰা হৈছে। তেতিয়া তোমালোকে ক'ব লাগিব বা তোমালোকে জানিব লাগিব যে তোমালোকে একেটা শ্ৰেণীতে বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভ কৰা। তোমালোকৰ মাজত হয়তো হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী থাকিব পাৰে। কিন্তু কেতিয়াবা এনেকুৱা দেখা যায় যে মানুহে কি কৰে, ইছলাম বা বৌদ্ধ এনেকুৱা ধৰণৰ ভাৱবোৰ ছাত্ৰ-ছাত্ৰীৰ মনলৈ আহিব নালাগে। মই যদি হিন্দু ধৰ্ম ভাল পাইছোঁ, মই হিন্দু ধৰ্ম লৈছোঁ, কোনোবাই ইছলাম ধৰ্ম ভাল পাইছে তেওঁ ইছলাম ধৰ্ম লৈছে। যোনে যি ধৰ্ম ভাল পায় সেই ধৰ্মটো
মানে ল'ব পাৰে আৰু তেওঁ মানে সেই ধৰ্মত তেওঁ নিজৰ ইচ্ছা অনুসৰি উপাসনা কৰিব পাৰে গতিকে আমি কেতিয়াও এওঁক ইছলাম বা কিবা বুলি মানে ভাবি মনত এটা বিদ্বেষৰ ভাৱ আনিব নালাগে মানে আমি সকলোৱে একেজন ঈশ্বৰকে প্ৰাৰ্থনা কৰোঁ মাথোন মানে কি হয় বেলেগ বেলেগ ধৰ্মত তেখেতৰ নাম বেলেগ কোনোবাই হয়তো আল্লাহ বুলি কয় কোনোবাই ঈশ্বৰ বুলি কয় কোনোবাই বিষ্ণু বুলি কয় মানে কোনোবাই হয়তো যীশুখ্ৰীষ্টকো মানে হেৰি কৰে যোনে যাক মানে ভাল পায় তেওঁকে উপাসনা কৰিব পাৰে তেওঁৰে মানে তেওঁকে ভক্তি কৰিব পাৰে তাত কোনো পাৰ্থক্যৰ ভাৱ আহিব নালাগে মাথোন মানে কি ইয়াৰ নামবোৰ বেলেগ বেলেগ যোনে যাৰ যি ইচ্ছা যেনেকৈ মানে মানুহৰ আমাৰ আনকি মানে সংবিধানতো হেতু আছে যে ভাৰতত প্ৰত্যেকজন মানুহে কি কৰিব পাৰে প্ৰতিজন নাগৰিকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে আৰু নিজৰ ইচ্ছা অনুসৰি উপাসনা কৰিব পাৰে আৰু সেইবাবে তোমালোকেও কেতিয়াও মানে ধৰ্মৰ ভিত্তিত কাৰো মানে প্ৰতি বিদ্বেষ ভাৱ নানিবা আৰু সেই কাৰণে তোমালোকৰ মাজত যাতে মিলাপ্ৰীতিৰ ভাৱটো গঢ়ি উঠে তাৰ বাবে এই মানে কবিতাটি বা এই জিকিৰ গীতটি তোমালোকৰ পাঠ্যপুথিৰ মানে অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া তোমালোকে জানিব লাগিব জিকিৰসমূহ কি এই জিকিৰসমূহ হৈছে মানে কি হয় আল্লাহৰ প্ৰতি কৃতজ্ঞতা নিবেদন কৰি গোৱা ভক্তিমূলক বা স্তুতিমূলক গীত এই জিকিৰসমূহ আল্লাহৰ প্ৰতি মানে কি ইছলাম ধৰ্মৰ লোকসকলে আল্লাহ তেওঁলোকে আমি যেনেকৈ ভগৱান কৃষ্ণ বা হৰিক যেনেকৈ আমি উপাসনা কৰোঁ তেনেকৈ ইছলাম ধৰ্মীয় লোকসকলে আল্লাহক তেওঁলোকে উপাসনা কৰে তেওঁলোকে ঈশ্বৰ বুলি নকয় তেওঁলোকে আল্লাহ বুলি কয় গতিকে এই জিকিৰ যিবিলাক আমাৰ বৰগীতসমূহ যেনেকুৱা আধ্যাত্মিক ভাৱগধুৰ যেনেকুৱা গীত ঠিক সেইদৰে এই জিকিৰসমূহ কি হয় অসমীয়া ভাষাত ৰচিত কিন্তু মনত ৰাখিবা আমাৰ যেনেকৈ মানে বৰগীতসমূহ বজ্ৰাৱলী ভাষাত ৰচিত তেনেকৈ এই জিকিৰসমূহ কিন্তু একদম সহজ সৰল অসমীয়া ভাষাত ৰচিত কিন্তু তাত কি থাকিব ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক মানে তাৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায় এই জিকিৰসমূহত ইছলাম ধৰ্মৰ তত্ত্ব মানে কি ইছলাম ধৰ্মৰ তত্ত্ব বুলি ক'লে কি বুজিবা ইছলাম ধৰ্মৰ মূল যিবিলাক কথা সেইবিলাক ইছলাম ধৰ্মটোনো কি তাত কাক মানে আৰাধনা কৰা হয় আৰু ইছলাম ধৰ্মৰ আদৰ্শ ধৰা কেনেকৈ আল্লাহক মানে উপাসনা কৰিব লাগিব আল্লাহৰ কৃপা লাভ কৰিবলৈ আমি কি কি কাম কৰিব লাগে মানুহ হিচাপে প্ৰতিজন মুছলমানে কি কি কাম কৰিব লাগে বা নালাগে এই সকলোবোৰ কথা মানে য'ত অন্তৰ্ভুক্ত কৰা আছে বা এই মানে এই জিকিৰসমূহৰ যোগেদি মানে মানুহৰ মাজত এইখিনি জনাবলৈ বিচাৰিছে যে কেনেকৈ আল্লাহক উপাসনা কৰিব লাগে আমাৰ মানে এজন প্ৰকৃত মুছলমান হিচাপে এজন ব্যক্তিৰ কি কি কৰ্তব্য মানে তেওঁ কৰিব লাগে আৰু কেনেকুৱা ধৰণেৰে আমি উপাসনা কৰিলে আল্লাহক লাভ কৰিব পাৰোঁ এই ধৰণৰ বিভিন্ন ধৰণৰ কথাসমূহ মানে কি কৰা হয় এই জিকিৰসমূহৰ জৰিয়তে মানুহৰ মাজত প্ৰচাৰ কৰা হয় তাৰপিছত আৰু এটা কথা মনত ৰাখিবা তোমালোকে এই জিকিৰ শব্দটো হৈছে কি আৰবী চিকৰ শব্দৰ অসমীয়া ৰূপ আৰু আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি উপাসনাত নিজকে আত্মনিয়োগ কৰাটোৱে হৈছিলে মানে ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি মানে তোমালোকক যদি সোধে যে ইছলাম ধৰ্মৰ প্ৰচলিত নীতিটো কি তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে আল্লাহৰ নাম বাৰম্বাৰ মানে কি বাৰে বাৰে উচ্চাৰণ কৰি উপাসনাত নিজকে আত্মনিয়োগ মানে কি নিজকে সমৰ্পণ কৰাটোৱে হৈছে ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি তাৰপিছত আহিলে যিবিলাক গীতত সঘনে মানে কি ঘনাই ঘনাই পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁক উপাসনা কেনেকৈ তেওঁক ভক্তি কৰিব লাগিব কেনেকৈ তেওঁ আমি পূজা কৰিব লাগিব মানে সেই কথাটো তাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ যিবিলাক নীতি কেনেকৈ ধৰা নামাজ পঢ়িব লাগে নামাজ কেইবাৰ পঢ়িব লাগে এই ধৰণৰ যিবিলাক দিহা প্ৰতিজন ইছলামৰ প্ৰতি দিয়া হৈছে এই নীতিসমূহ মানে য'ত প্ৰকাশ কৰা হৈছে সেই গীতসমূহকে কি বুলি কোৱা হয় জিকিৰ বুলি কোৱা হয় এতিয়া তোমালোকে নিশ্চয় বুজি পালা এই জিকিৰসমূহ কি তাৰপিছত আৰু এটা কথা মনত ৰাখিবা যে কেতিয়াবা তোমালোকক সুধিব পাৰে যে জিকিৰসমূহ কিহৰ লগত তুলনা কৰিব পাৰি তেতিয়া তোমালোকে লিখিব লাগিব যে লোকগীত যেনে ধৰা টোকাৰী গীত দেহ বিচাৰ গীত আদিৰ সুৰৰ লগত এই জিকিৰ আৰু জাৰীৰ গীতসমূহ তুলনা কৰা হয় এতিয়া তোমালোকক মই জিকিৰ কবিতাটি জিকিৰ গীতটি মই তোমালোকক বুজাই দিম ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক মই জিকিৰ গীতটি বুজাই দিম তোমালোকে মই বুজোৱা কথাবোৰ মন দিবা আৰু বুজিবলৈ যত্ন কৰিবা আৰু মাজে মাজে মই তোমালোকক এই মানে গীতটিত পোৱা যিবিলাক শব্দৰ অৰ্থবিলাক কৈ যাম তোমালোকে সেইবিলাকো মন দিবা আৰু বাৰে বাৰে পঢ়িবা এবাৰ পঢ়িলে তোমালোকে একো বুজি নোপোৱা এতিয়া চোৱা প্ৰথমতেই কৈছে
আজান ফকীৰদেৱে কি বুলি কৈছে, ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহেবো যদি কৰা দৰিয়াৰ পাৰ। তাৰমানে কি, ৰহম মানে কি, দয়াৰ গিৰিহঁত মানে কি, মালিক, মানে আল্লাহক কৈছে যে সেই দয়াৰ মালিক, সেই দয়াৰ অধীশ্বৰ তুমি আল্লাহ চাহাব মানে কাক কয়, শ্ৰেষ্ঠ পুৰুষ বা মানে গণ্যমান্য ব্যক্তি, ভাল মানুহক মানে যিটো ভাল তেওঁক মানে কি বুলি কোৱা হয়, চাহাব বুলি কোৱা হয়। সেইকাৰণে কৈছে যে সেই ৰহমৰ গিৰিহঁত মানে দয়াৰ অধীশ্বৰ আল্লাহ তুমিয়ে আমাক কি কৰিব লাগিব, দৰিয়া মানে কি, সাগৰ। এই পৃথিৱীখনক আজান ফকীৰদেৱে কি কৰিছে, এখন মানে সাগৰৰ লগত তুলনা কৰিছে। মানে কি, এই দুখ যাতনা মানে বিভিন্ন ধৰণৰ সমস্যাৰে ভৰপূৰ এই পৃথিৱীখনক সাগৰৰ লগত তুলনা কৰি আজান ফকীৰদেৱে কৈছে যে সেই দয়াৰ অধীশ্বৰ আল্লাহ তুমিয়ে আমাক কি কৰিব লাগিব, এই সাগৰৰূপী পৃথিৱীখনৰ পৰা আমাক তুমি উদ্ধাৰ কৰিব লাগিব। এই সাগৰৰূপী পৃথিৱীখনৰ পৰা আমি যাতে পাৰ হৈ যাব পাৰোঁ, তাৰ কাৰণে তুমি আমাক কি কৰিব লাগিব, কৃপা কৰিব লাগিব। তুমি কৃপা বৰ্ষণ কৰিলেই বা তুমি যদি আমাৰ ওপৰত কৃপা বৰ্ষণ কৰা, তেতিয়া আমি এই সংসাৰৰূপী গভীৰ সাগৰৰ পৰা পাৰ হৈ যাব পাৰিম। তাৰপিছত তেওঁ কি বুলি কৈছে, চিন্তু হেৰা মোৰ মন আল্লাৰ নামত, ভজু হেৰা মোৰ মন গুৰুৰে পাৱত। তাৰমানে কি, সেই আল্লাহ মই দিনে ৰাতিয়ে অনবৰতে কি কৰোঁ, মই তোমাকেই স্মৰণ কৰি থাকোঁ। মোৰ আত্মা মন দেহ সকলো তোমাতেই মানে সমৰ্পিত। যেনেকৈ কি কৰোঁ, আমি যেনেকৈ মানে গুৰুক ভজো, গুৰুৰ সেৱা কৰোঁ, ঠিক সেইদৰে ময়ো কি কৰোঁ, সেই পৰম মানে দয়ালু আল্লাহ মই তোমাকেই অনবৰতে বা সকলো সময়তে মই কি কৰোঁ, তোমাকেই চিন্তা কৰোঁ, তোমাৰেই আৰাধনা কৰি থাকোঁ। তাৰপিছত কৈছে, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তাৰমানে কি, তোমালোকে আৰু এটা কথা মন কৰিবা যে ইয়াত তোমালোকে কিছুমান মানে এনেকুৱা ধৰণৰ কথা পাবা য'ত মানে কি হ'ব, তাৰ মানে সেই কথাবোৰৰ মাজত নিজৰ ভিতৰতে এটা অৰ্থ লুকাই থাকে। মানে যেনেকৈ প্ৰকাশ কৰা হয় সেইটো নহয়, তাৰ মাজতো এটা অন্তৰ্নিহিত, তাৰ ভিতৰত এটা প্ৰকৃত সত্য বা মানে কথা কিছুমান লুকাই থাকে। এতিয়া চোৱা, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। তাৰমানে কি, পানীয়ে পিয়াহত মৰে আৰু অগ্নি জাৰত মৰে বুলি কৈছে। তাৰমানে কি, পানীয়ে নিজেই মানুহৰ কি কৰিব পাৰে, তৃষ্ণা দূৰ কৰিব পাৰে, পিয়াহ দূৰ কৰিব পাৰে, কিন্তু সেই পানীয়ে পিয়াহত মৰে বুলি কৈছে। আৰু অগ্নি মৰে জাৰত, তাৰমানে কি, অগ্নিয়ে কি কৰিব পাৰে, আমাৰ জাৰ ঠাণ্ডা উপশম ঘটাব পাৰে, কিন্তু অগ্নি জাৰত মৰে বুলি কৈছে। তাৰপিছত কৈছে কি বুলি কৈছে, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। খুদা ৰচুল মানে কি, ভগৱান, মানে ৰচুল মানে কি, দেৱদূত। তাৰমানে কৈছে কি, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মুমিন মানে কি, বিশ্বাসী মুছলমান। মানে এইটো কি বুজাইছে যে পানী মৰে পিয়াহত, তাৰমানে কি, পানীয়ে পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা, এইটো এটা একদম মানে বিপৰীত কাৰ্য। ইয়াৰ দ্বাৰা এইটোকে বুজাইছে যে পানীয়ে পিয়াহ গুচাব পাৰে, কিন্তু পানীয়ে নাজানে যে পানী নিজৰ পিয়াহ গুচাব পৰা বা তৃষ্ণা দূৰ কৰিব পৰা ক্ষমতা আছে। আৰু অগ্নিয়ে কি কৰিব পাৰে, জাৰ উপশম কৰিব পাৰে। আমাৰ ঠাণ্ডা যদি লাগে, আমি জুইৰ ওচৰত যদি থিয় হওঁ বা বহোঁ, তেতিয়া আমাৰ কি হয়, জাৰ আঁতৰি যায়। তাৰমানে কি, অগ্নিয়েও নিজেও নাজানে যে অগ্নিৰ মাজতে কি হৈ আছে, ঠাণ্ডা, অগ্নি যে ইমান উত্তপ্ত সেই কথাটো অগ্নিয়েও নাজানে। যেনেকৈ মানে ভগৱান বা আল্লাহ প্ৰতিজন ব্যক্তিৰ মাজত, মুমিন মানে বিশ্বাসী মুছলমানৰ কথা কৈছে, মানে কি প্ৰত্যেকজন মুছলমান ব্যক্তি বুলিয়ে নহয়, প্ৰত্যেকজন মানুহৰ অন্তৰতে কি হৈ থাকে, আল্লাহ লুকাই থাকে। কিন্তু মানে কি কৰে, মানুহে আল্লাহক তেওঁৰ অন্তৰত বিচাৰি, তেওঁৰ যে অন্তৰত আছে সেই কথাটো বুজি নাপায়, কি কৰে, ভগৱানক বিচাৰি ক'লৈ যায়, হাবাথুৰি খাই ফুৰে, মন্দিৰলৈ যায়, মছজিদলৈ যায়, মানে গুৰুদ্বাৰলৈ যায়। মানে মানুহে কি কৰে, নিজৰ ভিতৰতে যে ভগৱান আছে সেই কথাটো উপলব্ধি নকৰি মানুহে ভগৱানক অ'ত ত'ত বিচাৰি ফুৰে। সেইকাৰণে কৈছে যে পানী মৰে পিয়াহত, পানীয়ে নিজেই মানুহৰ তৃষ্ণা দূৰ কৰিব পাৰে, পিয়াহ আঁতৰাব পাৰে, অগ্নিয়ে জাৰ উপশম কৰিব পাৰে, কিন্তু অগ্নিও জাৰত মৰিছে, পানীও পিয়াহত মৰিছে। তাৰমানে কি, মানুহৰ নিজৰ অন্তৰৰ ভিতৰতেই ভগৱান থাকে। আমি সেই ভগৱানক বিচাৰি আমি মন্দিৰে মছজিদে মানে হাবাথুৰি খাই ঘূৰি ফুৰিবলৈ কোনো প্ৰয়োজন নাই। আমাৰ নিজৰ মাজতেই ভগৱান লুকাই আছে, সেই কথাটো আজান ফকীৰদেৱে বুজাই দিছে। এতিয়া তোমালোকে চোৱা, তোমালোকে এইটো আছে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। তাৰমানে আল্লাহৰ কথা কৈছে। খুদা ৰচুল মানে কি, আল্লাহ ক'ত লুকাই আছে বুলি কৈছে, মানুহৰ হৃদয়তে লুকাই আছে। কিন্তু আমি কি কৰোঁ,
আল্লাহ যে আমাৰ অন্তৰত আছে সেই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ বা আমি সেই কথাটো বিচাৰ কৰিব নোৱাৰি কি কৰোঁ বুলি কৈছে আমি মক্কালৈ যাওঁ বুলি কৈছে আৰু সঞ্চাৰ মানে তলা তাৰমানে কি জানা তোমালোকে ইয়াৰ আগতে মক্কাৰ বিষয়ে অকণমান জানিব লাগিব এই মক্কা হৈছে গোটেই বিশ্বৰে যিমানবিলাক মুছলমান মানে ইছলাম ধৰ্মাৱলম্বী লোক আছে সেই তেওঁলোকৰ কাৰণে অতি পবিত্ৰ স্থান আৰু এই মক্কালৈ মানে ইছলাম ধৰ্মাৱলম্বী যিমানবিলাক লোক আছে তেওঁলোকৰ মানে ইছলাম ধৰ্মৰ এটা নীতি হৈছে যে তেওঁলোকে জীৱনত এবাৰ হ'লেও মক্কা দৰ্শন কৰিবলৈ যায় আৰু তেওঁলোকে ভাবে যে মক্কা যদি তেওঁলোকে দৰ্শন কৰিবলৈ যায় এই পুণ্য তীৰ্থখন যদি তেওঁলোকে দৰ্শন কৰিবলৈ যায় তেওঁলোকে জীৱনত বহুতো পুণ্য অৰ্জন হয় বুলি ভাবে আৰু তেওঁলোকে ধৰা জীৱনত কিবা যদি পাপ কাম কৰিছে সেই সেইখিনি কথাও যদি তেওঁলোকে সেই মক্কাত গৈ তেওঁলোকে ভগৱানৰ আল্লাহৰ ওচৰত যদি নিবেদন কৰি তাৰ কাৰণে যদি ক্ষমা বিচাৰে তাৰ কাৰণেও তেওঁলোকে মানে ক্ষমাও পায় আৰু মানে তেওঁলোকৰ বহুতো পুণ্য অৰ্জন হয় বুলি তেওঁলোকে মানে ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে বিশ্বাস কৰে আৰু সেইকাৰণে তেওঁলোকে মানে মক্কা যিমান দূৰ সম্ভৱ প্ৰত্যেকজন মানে ইছলাম ধৰ্মাৱলম্বী লোকে মক্কা দৰ্শন কৰিবলৈ যায় সেইকাৰণে আজান ফকীৰদেৱে কৈছে যে মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ মানে কি তলা এতিয়া সেইটোৱে কৈছে যে মানে যিবিলাক ইছলাম ধৰ্মাৱলম্বী লোক বা প্ৰত্যেক মানুহৰ অন্তৰতে মানে কি হৈ আছে খুদা বা আল্লাহ ঈশ্বৰ লুকাই আছে কিন্তু আমি নিজৰ মানে অন্তৰৰ মাজত যে ভগৱানৰ অৱস্থিতি আছে সেই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ ভাবিব নোৱাৰি কি কৰোঁ আমি আল্লাহক বিচাৰি মন্দিৰে মছজিদে ঘূৰি ফুৰোঁ কিন্তু আমি যিমানেই মন্দিৰে মছজিদে ঘূৰি নুফুৰোঁ কিয় তাতোতকৈ আগত আমি কি কৰিব লাগিব নিষ্কামভাৱে মানে কি মনত একো মানে কিবা এটা পাম কিবা এটা কৰিম মোৰ কিবা এটা লাভ হ'ব এই ভাৱটো মনলৈ নানি আমি মানুহ হিচাপে প্ৰত্যেক মানুহৰে যিটো কৰ্তব্য সেই কৰ্তব্য নকৰি আমি যদি সৎ আচৰণ নকৰোঁ সৎ কৰ্ম নকৰোঁ সজ আচৰণ যদি নকৰোঁ এইখিনি নকৰি যদি আমি কেৱল পুণ্য অৰ্জন কৰিবৰ বাবে পুণ্য অৰ্জন কৰাৰ আশাতে যদি মক্কালৈ যদি যাওঁ তেতিয়াহ'লে আমাৰ কেতিয়াও পুণ্য অৰ্জন নহয় তাৰ আগতেই আমি কি কৰিব লাগিব এই মায়া মোহেৰে ভৰা পৃথিৱীখনত আমি নিজকে আমাৰ নিজৰ কৰ্তব্যৰ পৰা মানে আঁতৰাই আনিব নালাগিব আমি সেই তাৰ মাজতে আমাৰ মানুহ হিচাপে যিখিনি কৰ্তব্য সেই কৰ্তব্যখিনি কৰি আমাৰ নিজৰ যিবোৰ দায়িত্ব থাকে পিতৃ মাতৃ ভগ্নী ভাতৃ হিচাপে মানে যাৰ যি দায়িত্ব থাকে প্ৰত্যেকে যদি সেই দায়িত্বখিনি পালন কৰি আমি যদি নিজৰ মানে কৰ্ম নকৰোঁ আৰু সত্য পথত যদি নাথাকোঁ আমি সজ আচৰণ যদি নকৰোঁ তেতিয়াহ'লে আমি এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ আমি যদি মক্কা দৰ্শন কৰিবলৈ যাওঁ তেতিয়াও কিন্তু আমাৰ একো পুণ্য অৰ্জন নহয় আৰু আমি নিজৰ অন্তৰৰ পৰা বেয়া ভাৱ সকলো মানে আঁতৰাই আমাৰ অন্তৰখন যদি বিশুদ্ধ কৰি আমাৰ নিজৰ কৰ্মখিনি কৰি যদি আমি মক্কালৈ যাওঁ তেতিয়াহে আমাৰ পুণ্য অৰ্জন হ'ব আৰু অন্যথাই কি হ'ব তলা মাৰি থ'লে যেনেকৈ আমি মানে ভিতৰত যেনেকৈ আমি প্ৰৱেশ কৰিব নোৱাৰোঁ কিবা এটা বস্তু তলা মাৰি থ'লে যেনেকৈ আমি সেই বস্তুটো লাভ কৰিব নোৱাৰোঁ ঠিক সেইদৰে মক্কালৈ যদি ইছলাম ধৰ্মাৱলম্বী লোকসকল যায় পুণ্য অৰ্জন কৰিবলৈ তেওঁলোকৰ একো লাভ নহ'ব বৰঞ্চ তেওঁলোকে কি পাব তাত প্ৰৱেশ কৰিব নোৱাৰি তাত তলা লগাই থোৱাৰ নিচিনা হ'ব তাত মানে তাতকৈ আগতে আমি নিজকে বিশুদ্ধ কৰিব লাগিব তেতিয়াহে আমি মক্কালৈ দৰ্শন কৰিবলৈ গৈ মক্কাত মানে প্ৰৱেশ কৰি তেতিয়াহে আমি লাভৱান হ'ম অন্যথাই কি হ'ব আমাৰ মানে আমি মক্কাত প্ৰৱেশ কৰিও কিন্তু আমাৰ একো পুণ্য অৰ্জন কৰা নহ'ব যেনেকৈ মানে তলা মাৰি থ'লে আমি যেনেকৈ একো লাভ কৰিব নোৱাৰোঁ কিবা এটা বস্তু তলা মাৰি থ'লে আমি যেনেকৈ একো এটা মানে সেই বস্তুটো আমি অৰ্জন কৰিব নোৱাৰোঁ তেনেকুৱা সেইটোকে কথাকে কৈছে আজান ফকীৰদেৱে যে খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ তাৰমানে আল্লাহক আমি মানে বিচৰাৰ আগতে আল্লাহক মানে দৰ্শন কৰিবলৈ মানে সকলোৱে ভাবে যে মক্কালৈ গ'লেহে মানুহৰ পুণ্য অৰ্জন হ'ব আল্লাহক দৰ্শন কৰাৰ নিচিনাই হ'ব মানে গতিকে সেইখিনি কৰাৰ আগে প্ৰত্যেকজন ইছলাম ধৰ্মাৱলম্বী লোকে নিজকে নিজৰ মানে যিখিনি মানুহ হিচাপে কৰ্তব্য সেইখিনি কৰিব লাগিব আৰু সৎ পথত থাকিব লাগিব সৎ কৰ্ম কৰিব লাগিব সজ আচৰণ কৰিব লাগিব অন্যথাই মক্কাৰ দুৱাৰত তেওঁলোকে তলা মাৰি থোৱাহে পাব তাত প্ৰৱেশ কৰিব নোৱাৰিব বা প্ৰৱেশ কৰিলেও তেওঁলোকে কি কৰিব নোৱাৰিব একো তেওঁলোকৰ পুণ্য অৰ্জন নহ'ব এতিয়া চোৱা মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে শালে
শোলৰ লগত দৰিকাৰ টপালি। তোমালোকক মই ইয়াৰ আগতেও কৈছোঁ যে এই জিকিৰসমূহত মানে আজান ফকীৰদেৱে কি কৰিছে, মুছলমানসকলক মানে ইছলাম যিবিলাক মানে লোক আছে তেওঁলোকৰ মানে প্ৰত্যেকজনৰ নিজৰ কৰ্তব্য সম্বন্ধে কেনেকুৱা ধৰণৰ কৰ্তব্য পালন কৰিব লাগিব প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে সেই বিষয়ে তেওঁ দিহা দিছে। এই কথাবিলাকতে তোমালোকে নিশ্চয় বুজি পাইছা। সেইকাৰণে আকৌ এতিয়া কৈছে চোৱা, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। তাৰমানে কি, মানে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে মানে কি কৰে, হজ কৰিবলৈ যায়, মানে কি মক্কা দৰ্শন কৰিবলৈ যায়। এই মক্কা দৰ্শন কৰিবলৈ যোৱাটোকে হজ কৰিবলৈ যোৱা বুলি কোৱা হয়। আৰু তেওঁলোকে মানে তেওঁলোকৰ অতি পবিত্ৰ স্থান মক্কালৈ মানে যেতিয়া তেওঁলোকে হজ কৰিবলৈ যায়, তাৰ পৰা তেওঁলোকৰ মানে বহুত মানে পুণ্য অৰ্জন হ'ব বুলি ভাবে। কিন্তু আজান ফকীৰদেৱে কৈছে যে এই মক্কাৰ দুৱাৰলৈ যোৱাৰ আগেয়ে বা মক্কা দৰ্শন কৰিবলৈ যোৱাৰ আগেয়ে মানুহে কি কৰিব লাগিব, নিজৰ অন্তৰাত্মাক মানে পবিত্ৰ কৰি তুলিব লাগিব। সৎ কৰ্ম আৰু সৎ আচৰণ যি মানুহে নকৰে বা যি মানুহৰ তেনে মানসিকতা নাই, তেনে মানুহে মক্কালৈ গ'লেও তেওঁলোকৰ কি নহয়, তেওঁলোকে একো পুণ্য অৰ্জন কৰিব নোৱাৰে। যিমান হাবাথুৰি খাই ফুৰিলেও একো লাভ নাই। যেনেকৈ ধৰা চোৱা, শাল আৰু শ'ল এই দুটা কি হয়, দুয়োটা মানে ডাঙৰ মাছ হয়। ইহঁতৰ লগত এই দৰিকা মাছ, মানে এই যিটো দৰিকা মাছ, এইটো একেবাৰে তেনেই সৰু মাছ। এতিয়া মক্কাত কি হয়, বিশাল বহুত মানে কিমান লাখ লাখ মানুহৰ প্ৰতিদিনে সমাৱেশ হয়। গতিকে এই ইমান মানুহৰ মাজত যে মানে ধৰা মানুহ হজ কৰিবলৈ যে যিবিলাক মানুহ যায়, তেওঁলোকে কিন্তু যদিও যায়, তেওঁলোকৰ কিন্তু সকলোৰে কিন্তু পুণ্য অৰ্জন নহয়। মানুহৰ পুণ্য অৰ্জন তেতিয়াহে হ'ব যেতিয়া মানুহে কি কৰিব লাগিব, প্ৰথমেই নিজকে কি কৰিব লাগিব, বিশুদ্ধ কৰি ল'ব লাগিব, নিজৰ আত্মাক পবিত্ৰ কৰি ল'ব লাগিব, নিজৰ কৰ্তব্য কৰি ল'ব লাগিব। সেইটোৱে কৈছে যে শাল আৰু শ'ল মাছ এইকেইটা ডাঙৰ মাছ, ইহঁতৰ লগত এই দৰিকা যিটো মাছ, এই মাছটোক থ'লে কি হয়, মানে তাৰ মানে অস্তিত্বৰ কথা একো গমেই পোৱা নাযায়। দৰিকাটো তেনেই সৰু মাছ, গতিকে শাল আৰু শ'লৰ লগত যদি একেবাৰে দৰিকা মাছটো থোৱা হয়, মানুহে দেখিয়ে নাপায়। সেইটোৱে কৈছে যে মানুহে নিজৰ যিখিনি কৰ্তব্য সেইখিনি নকৰাকৈ যদি মানুহে মক্কাৰ দুৱাৰলৈ যায়, তেতিয়াহ'লে এই শাল আৰু শ'ল মাছ দুটাৰ লগত যে দৰিকা মাছটো থাকে, এই মাছটো যে মানুহে দেখিয়ে নাপায়, সেই তাৰ যিটো অৱস্থা হয়, সেই অৱস্থাটোৰ দৰেই হ'ব। তাৰমানে কি, আমি নিজৰ কৰ্তব্যখিনি কৰিলেহে, নিজে নিজক মানে বিশুদ্ধ কৰি ল'ব পাৰিলেহে আমি তাৰপাছত যদি ভগৱানৰ ওচৰত মানে যাওঁ, তেতিয়াহে ভগৱানে আমাক মানে ধৰা আমাৰ ওপৰত কৃপা বৰ্ষণ কৰিব। গতিকে নিজৰ কৰ্তব্য বা সৎ কৰ্ম সৎ আচৰণ যদি আমি প্ৰথমেই সেইখিনি যদি আমাৰ নিজৰ আচৰণৰ মাজত অন্তৰ্নিহিত কৰি নলওঁ, তেতিয়াহ'লে আমি কেতিয়াও কি কৰিব নোৱাৰোঁ, আমি পুণ্য অৰ্জন কৰিব নোৱাৰোঁ। ইয়াৰ পাছত চোৱা, মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, পেহাব নোৱাৰে তাত মায়াই ভেটে ভাত। এতিয়া তোমালোকে মক্কা সম্বন্ধে গম পালা। এতিয়া তোমালোকে জানিব লাগিব তীৰবেণীৰ ঘাট মানে কি, ত্ৰিবেণীৰ ঘাট। এই মক্কা যেনেকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পবিত্ৰ স্থান, তেনেকৈ আমাৰ হিন্দু ধৰ্মাৱলম্বী যিবিলাক লোক আছে তেওঁলোকৰ কাৰণে তীৰবেণী বা ত্ৰিবেণী ঘাট বৰ পবিত্ৰ স্থান। এতিয়া এই গংগা, যমুনা আৰু সৰস্বতী এই তিনিওখন হিন্দুসকলৰ বাবে অতি পবিত্ৰ নদী। আৰু এই তিনিওখন নদী গৈ য'ত লগ খাইছেগৈ এলাহাবাদৰ, সেই ঠাইডোখৰকে কি বুলি কোৱা হয়, ত্ৰিবেণী সংগম বুলি কোৱা হয়। তিনিওখন নদী গৈ যিডোখৰ ঠাইত মানে লগ খাইছেগৈ, সেই ঠাইডোখৰকে ত্ৰিবেণী সংগম বুলি কয়। আৰু সেই ঠাইডোখৰ আমাৰ ভাৰতীয়সকলৰ বা হিন্দু ধৰ্মাৱলম্বী যিসকল লোক, তেওঁলোকৰ কাৰণে অতি পবিত্ৰ স্থান। আমাৰ মানে যেতিয়া মানুহ মৰাৰ পাছত যেতিয়া জ্বলাই দিয়া হয়, জ্বলোৱাৰ পাছত তেওঁলোকৰ যিখিনি মানে অস্থি, সেই অস্থিখিনি কি কৰে, আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে মানে তেওঁলোকে মনত ভাবে যে এই অস্থিখিনি নি যদি তেওঁলোকে এই ত্ৰিবেণী ঘাটত যদি তেওঁলোকে বিসৰ্জন দিব পাৰে, মানে ঘৰৰ মানুহে যদি গৈ বিসৰ্জন দিয়ে, তেতিয়া তেওঁলোকৰ বৰ মানে পুণ্য অৰ্জন হয় বুলি ভাবে। যেনেকৈ মক্কালৈ মানে মক্কা দৰ্শন কৰিবলৈ যোৱাটো ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে অতি পবিত্ৰ কথা, তেনেকৈ এই হিন্দু ধৰ্মাৱলম্বী লোকৰ কাৰণে ত্ৰিবেণী সংগম বা ত্ৰিবেণী ঘাটত গৈ তেওঁলোকে যদি মানে তেওঁলোকৰ মৃতকৰ অস্থি যদি মানে তাত বিসৰ্জন দিব পাৰে, সেইটো তেওঁলোকৰ কাৰণে অতি পবিত্ৰ কথা বুলি ভাবে। আৰু যাৰ মানে অস্থি এই ত্ৰিবেণী সংগমত মানে বিসৰ্জন দিয়া হয়, তেওঁলোকে মানে স্বৰ্গ লাভ কৰে বুলি ভাবে, মানে যিবিলাক হিন্দু ধৰ্মৰ মানুহ। সেইটোকে যে আজান ফকীৰদেৱে কৈছে, এই মক্কাখন মানে আজান ফকীৰদেৱে এই ত্ৰিবেণীৰ ঘাট
আমাৰ হিন্দুসকলৰ ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰি কৈছে যে মানুহে নিজৰ অন্তৰত প্ৰথমতে কি কৰিব লাগিব। মই তোমালোকক বাৰে বাৰে একেটা কথাকে কৈ আছোঁ, যিহেতু মানে এই কথাখিনিৰ অৰ্থ প্ৰায় একেই, কিন্তু মানে তাকেই গভীৰভাৱে বুজাবলৈ খোজা হৈছে যে হিন্দু হওক মুছলিম হওক যোনেই নহওক, তেওঁলোকে যিমানেই মানে পুণ্য তীৰ্থ দৰ্শন নকৰক কিয়, তাৰ আগতেই আমি কি কৰিব লাগিব, আমাৰ নিজৰ অন্তৰসমূহ শুদ্ধ কৰি ল'ব লাগিব। যিহেতু এই পৃথিৱীখন মায়া মোহেৰে ভৰা, গতিকে আমি প্ৰথমতে নিজকে এই মায়া মোহৰ জালৰ পৰা মুক্ত কৰিব পাৰিব লাগিব। নিজৰ অন্তৰক, নিজৰ অন্তৰাত্মাক আমি প্ৰথমে কি কৰিব লাগিব, এই মায়া মোহৰ বান্ধোনৰ পৰা নিজকে আঁতৰাই আনি নিষ্কামভাৱে একো ফললৈ আমি আশা কৰিব নালাগিব যে মই এইটো কাম কৰিম, এইটো কাম কৰিলে মই ঈশ্বৰৰ পৰা এইটো পাম, এইটো হ'লে মোৰ এইটো লাভ হ'ব, এনেকুৱা ধৰণৰ ভাৱ আমি পৰিহাৰ কৰিব লাগিব, ত্যাগ কৰিব লাগিব। ত্যাগ কৰি একো ফললৈ আমি একো আশা নকৰাকৈ আমি কি কৰিব লাগিব, নিজকে এই মায়া মোহৰ জালৰ পৰা মুক্ত কৰি যদি আমি তাৰ পাছত যদি আমি এই পবিত্ৰ স্থানসমূহলৈ যাওঁ, তেতিয়াহে আমি পুণ্য অৰ্জন কৰিব পাৰিম। সেইকাৰণে কৈছে যে মক্কালৈকে নাযাওঁ কিয় বা ত্ৰিবেণী ঘাটলৈকে নাযাওঁ কিয়, কিন্তু তাত আমি একো কৰিব নোৱাৰিম, তাত আমাৰ একো লাভ নহ'ব। বেহাব নোৱাৰে মানে কি, বেপাৰ কৰিব নোৱাৰে মানে কি, মানুহে এই পুণ্যতীৰ্থসমূহলৈ বেপাৰ কৰিবলৈ নাযায়, তাৰমানে কি পুণ্য অৰ্জন কৰিবলৈহে যায়। গতিকে মানুহে বেহাব নোৱাৰে মানে কি, তাৰ পৰা একো পুণ্য অৰ্জন নহ'ব। মানুহক মায়াই বাট ভেটি ধৰিব। মায়াৰে যদি আমাৰ মনটো যদি আমি আবৃত্ত কৰি সেই ঠাইবিলাকলৈ যাওঁ, আমি প্ৰথমেই মায়া, মোহ, লোভ, মোহ, এই সকলো ভাৱ, এইবোৰ বেয়া ভাৱ, অহংকাৰ, ক্ৰোধ, এই সকলো বস্তু নিজৰ অন্তৰৰ পৰা আঁতৰাই দলিয়াই পেলাই আমি নিষ্কামভাৱে একো ফললৈ আশা নকৰি যদি এই ঠাইবোৰলৈ যাওঁ, তেতিয়াহে আমাৰ মনোকামনা পূৰ্ণ হ'ব। ইয়াৰ পিছত চোৱা, আসমানৰ কুটুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। তাৰমানে কি, আসমানৰ মানে কি আকাশৰ, কুটুব তৰা মানে কি ধ্ৰুৱ তৰা, আকাশত মানে তৰা তাৰমানে আকাশত তোমালোকে নিশ্চয় দেখা যে ৰাতি আকাশখন কিহে সৌন্দৰ্যময় কৰি তোলে, তৰা নাথাকিলে জানো আকাশখন দেখি ভাল লাগিব। আকাশত যেতিয়া মানে তৰা নাথাকে, অকল যদি মানে চন্দ্ৰ নাথাকে, অকল যদি মানে ডাৱৰে ভৰি থাকে, আকাশখন দেখিবলৈ ভাল লাগে জানো, নালাগে। আকাশখন যেনেকৈ কি হয় মানে তৰাই মানে কি কৰি তোলে, সৌন্দৰ্যময় কৰি তোলে, তেনেকৈ মানুহকো কিহে, মানুহৰ মানৱীয়তা গুণ থাকিব লাগিব। মানুহ হিচাপে মানুহৰ যিবিলাক গুণ থাকিব লাগিব, সেইটো কৈছে আদম মানে কি, আমাৰ মানুহৰ একেবাৰে আদিম, একদম মানে প্ৰথমতে যোনজন মানে ব্যক্তিৰ সৃষ্টি হৈছিল তেওঁক কোৱা হয় আদম বুলি কোৱা হয়। গতিকে এই তেওঁকে কৈছে আমাৰ মানে তেওঁৰ পাছতেতো মানৱ জাতিৰ সৃষ্টি হৈছে। গতিকে আদমৰ জাত মানে কি, মানুহৰ কথা কৈছে যে আকাশখন যেনেকৈ তৰাই সৌন্দৰ্যময় কৰি তোলে, তেনেকৈ মানুহকো মানৱীয় গুণসমূহেহে মানুহক মানুহ কৰি তোলে। মানুহক তেতিয়াহে ভাল লাগিব যেতিয়া মানুহৰ মানৱীয় গুণবোৰ থাকিব, মানুহৰ যেতিয়া ভাল ভাল গুণবোৰ থাকিব, মানুহে যেতিয়া সৎ কৰ্ম কৰিব, সৎ আচৰণ কৰিব, মানুহে যেতিয়া সৎ পথত থাকিব, সেইবিলাকেহে মানুহক কি কৰিব, জীৱিত কৰি ৰাখিব, সেইবিলাকে মানুহক সৌন্দৰ্যময় কৰি তুলিব, মানুহক তেতিয়াহে ভাল লাগিব। আমাৰ অসভ্য মানুহ, বেয়া মানুহ এজন বা হিংসুক মানুহ এজন যেন আমাৰ ভাল নালাগে। সেইটোকে কৈছে যেনেকৈ আকাশখন মানে তৰাই, সূৰ্যই, চন্দ্ৰই যেনেকৈ সৌন্দৰ্যময় কৰি তোলে, ঠিক সেইদৰে মানে মানুহকো মানৱীয় গুণসমূহে কি কৰি তোলে, সৌন্দৰ্যময় কৰি তোলে। মানুহক তেতিয়া ভাল লাগিব যেতিয়া মানুহৰ মাজত এই মানৱীয় গুণসমূহ থাকিব। সেইটো কৈছে যে সজাত মইনা আছে ঘনে লগাই মাত, মানে কি মানুহৰ আত্মাটোৰ কথা কৈছে। তাৰমানে কি, মানুহৰ শৰীৰত যেতিয়ালৈকে আত্মা থাকিব, তেতিয়াহে মানুহ জীৱিত হৈ থাকিব, আৰু মানুহে তেতিয়া কি কৰিব, এই মানে জীৱিত হৈ থকালৈকেহে মানুহে কি কৰিব, নিজৰ বিভিন্ন ধৰণৰ কাম কৰে, নিজৰ কৰ্তব্যসমূহ কৰে, জীয়াই থাকিবৰ কাৰণে যিবিলাক কাম কৰিব লাগে সেইবোৰ কৰে। কিন্তু ইয়াৰ মাজতে মানুহৰ মানৱীয় গুণবোৰ যিবিলাক থাকিব, সেইবিলাক যদি জীৱিত হৈ থাকে, সেইবিলাক যদি আমি আমাৰ নিজৰ মাজত অন্তৰ্নিহিত কৰি লওঁ, তেতিয়াহে আমাক ভাল লাগিব। তাৰপিছত চোৱা, সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিত। তাৰমানে কি, সজা মানে কি কৈছে, এই পিঞ্জৰা য'ত ধৰা চৰাই যে আমি যেতিয়া ভৰাই থওঁ, সেই মানে সজাত মইনাটো যেনেকৈ ভৰাই থ'লেহে সজাটো আমাৰ ভাল লাগে, মানে চৰাই যদি নাথাকে আমাৰ সজাটো জানো ভাল লাগিব, নালাগে। ঠিক সেইদৰে মানুহৰ শৰীৰটো যেতিয়ালৈকে আত্মা থাকিব, তেতিয়ালৈকে যেতিয়া মানুহজন জীৱিত হৈ থাকিব, তেতিয়ালৈকেহে আমাৰ মানে মানুহৰ প্ৰতি ধৰা আমি কাম কৰিব পাৰোঁ, কাজ কৰিব পাৰোঁ। মানে কি, আত্মা নথকাকৈ মানে
আত্মা নাথাকিলে কি হ'ব মানুহ মৃত হ'ব আৰু মৃত মানুহক আমি কি কৰোঁ আমি সেইজনক মৰা মানুহজনক আমি সিমান গুৰুত্ব নিদিওঁ মানে কি সেইটোৱে কৈছে যে সজাৰ মইনাটিৰ অনেক যুগুতি তাৰমানে মানুহ এই মানুহৰ মাজত যেতিয়ালৈকে আত্মা থাকিব মানুহে কি কৰে তেতিয়া বিভিন্ন ধৰণৰ কাম কৰে বিভিন্ন ধৰণৰ জীয়াই থাকিবৰ কাৰণে যিমান কাম কৰিব লাগে চব কৰে ইটো কৰিব সিটো কৰিব ইটো লাগে সিটো লাগে মানুহে নিজৰ লাভৰ কাৰণে কৰিব লোকচানৰ কাৰণে কৰিব তাৰমানে কি যেতিয়ালৈকে আমাৰ মানে শৰীৰত আত্মা থাকে আমি যেতিয়ালৈকে জীয়াই থাকোঁ জীয়াই থকালৈকে মানুহে কি কৰে ইটো সিটো কৰি মানে অন্তই নহয় মানুহৰ সেইটো কৈছে দেওমাৰি এৰি গ'লে এৰিলে প্ৰীতি কিন্তু যেতিয়াই মানে মানুহে কি কৰে আত্মাই যেতিয়া মানুহৰ শৰীৰটো এৰি থৈ গুচি যায় তেতিয়াই মানুহৰে সকলো বান্ধোন ছিঙি যায় আৰু কোনোবা ধৰা মানে কি মানুহৰ কাৰোবাৰ মানে ধৰা পুত্ৰ যদি মৰে তেতিয়াহ'লে কি কৰে তেওঁ মানে পিতৃ মাতৃ ভাতৃ ভগ্নী সকলোকে এৰি থৈ যায় কাৰোবাৰ যদি গিৰিয়েক মৰে তেওঁ কি কৰে ল'ৰা ছোৱালী পতি পত্নী সকলোকে এৰি থৈ গুচি যায় সেইটোকে কৈছে দেওমাৰি এৰি গ'লে যদি এবাৰ যদি আত্মাটোৱে দেহটো এৰি গুচি যায় লগে লগে মানুহৰ কি হয় মৰম চেনেহৰ সকলো বান্ধোন ছিঙি আত্মাটো অজান ধামলৈ গতি কৰে ইয়াত যে তোমালোকক মই কৈছোঁ সজাত মইনা সজা মানে কি কথা কৈছে মানুহৰ দেহটোৰ কথা কৈছে মইনা মানে কাৰ কথা কৈছে আত্মা মানে কি মানুহৰ দেহত আত্মা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আত্মাটো থকালৈকেহে শৰীৰটো জীৱিত হৈ থাকিব গতিকে আত্মাই যেতিয়া এই শৰীৰ এৰি গুচি যায় তাৰপাছত আৰু শৰীৰটোৰ একো কাম নাইকিয়া হৈ যায় তাৰপাছত কৈছে এতিয়া চোৱা দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা চোৱা জীৱসকল ভেলৰে বিলায় ইয়াৰ কথা তোমালোকক মই এটা কথা কওঁ যে আজান ফকীৰদেৱে এই জিকি কবিতা মানে জিকি গীতসমূহৰ জৰিয়তে মানৱ জাতিক মানে এটা প্ৰকৃত সত্যৰ সম্ভেদ দিছে মানে মানুহৰ জীৱনটো ক্ষণস্থায়ী মানে কি কোনো মানুহে এই পৃথিৱীত চিৰদিনৰ কাৰণে অনন্তকালৰ কাৰণে নাহে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে মানুহ আহে পৃথিৱীলৈ আৰু ইয়াৰ পাছত মানুহৰ কি হয় মানে কাৰোবাৰ 20 বছৰ পাছত কাৰোবাৰ মানে হয়তো একেবাৰে সৰুতে কোনোবা 70 বছৰ 80 বছৰ 90 বছৰ মানে তেওঁলোকৰ মানে মানুহ জন্ম হ'লে মানুহৰ মৃত্যু হ'বই মানুহৰ জীৱনৰ যে এই ক্ষণস্থায়িত্ব মানুহৰ জীৱনৰ যে এই প্ৰকৃত সত্য এই কথাটো আজান ফকীৰদেৱে প্ৰত্যেক মুহূৰ্ততে মানুহক মনত পেলাই দিছে যে সেইকাৰণে এই খন্তেকীয়া জীৱনত আমি বৰ বেছি মানে কি কৰিব নালাগে লোভ মোহ আমাৰ মানে এই বস্তুবিলাকৰ ওপৰত আমি কি কৰিব লাগে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে তাৰ পৰিৱৰ্তে আমাৰ মানৱীয় যিবিলাক গুণে মানুহক মহিয়ান কৰি তোলে সেই গুণবিলাকে আমি কি কৰিব লাগে আমাৰ মাজত অন্তৰ্নিহিত কৰিবলৈ সেই গুণবিলাক আমি আমাৰ মাজত নিহিত কৰি মানুহৰ মাজত সেই গুণবিলাক আমি বিলাবলৈ চেষ্টা কৰিব লাগে সেইকাৰণে কৈছে তেওঁ কি বুলি কৈছে চোৱা দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা চোৱা জীৱসকল ভেলৰে বিলায় মানে কি যেতিয়া এই মানৱ দেহটো এৰি আত্মা গুচি যায় তেতিয়াই মানুহৰ মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পাছত যেতিয়া সেই দেহটোৰ পৰা আত্মাটো গুচি যাব সেই আত্মাটো কিন্তু কেতিয়াও আৰু সেই দেহটোলৈ ঘূৰি নাহে সেইটোৱে কৈছে যে সেই আত্মাটোৱে যেতিয়া মানে এই দেহ এৰি গুচি যায় তেতিয়া এই আত্মাটো আৰু সেই দেহলৈ ঘূৰি নাহে আৰু সেই দেহটো তেতিয়া কি হয় সেই প্ৰাণহীন মানৱ দেহটো মানুহৰ বাবে এটা সাধাৰণ দ্ৰব্য হৈ পৰে অৱহেলিত দ্ৰব্য মানে কি মানুহে আৰু সেইটোক আৰু মানে আকৌ ভিতৰত আহি বাহিৰলৈ নি তাক কি কৰে কোনোবাই হয়তো পুতে কোনোবাই হয়তো জ্বলাই দিয়ে তাৰপাছত আকৌ মানৱ দেহটো মানুহে মৃতদেহটো আনি ঘৰলৈ ঘূৰাই আনি আকৌ তাক খোৱা বোৱা দিয়ে জানো নিদিয়ে নহয় সেইটোৱে তাৰমানে কি সেই যিদিনাখন জীৱটোৰ মানে মৃত্যু হয় তাৰপাছত সেই জীৱটো কি কৰে মানুহে হয় পুতি দিয়ে জ্বলাই দিয়ে মানে যাৰ যি নিয়ম আছে তাৰপাছত মানে কি হয় সেইটোকে কয় যে পঞ্চভূতত মানে মানুহৰ দেহটো বিলীন হৈ যায় আৰু তাৰ পাছত কি কৰে সেই আত্মাটো কিন্তু অবিনশ্বৰ আত্মাৰ কিন্তু মৃত্যু নহয় সেই আত্মাই গৈ দূৰৰ পৰা সেই দেহটো চাই থাকে বুলি কৈছে তাৰমানে আত্মাটোৰ কেতিয়াও মৃত্যু নহয় আত্মা গুচি যায় আত্মা মানে অমৰ মানুহৰ দেহটোহে কি হয় সেই দেহটোহে শেষ হৈ যায় দেহটোহে পঞ্চভূতত মাটিত মিলীন হৈ যায় যেনেকৈ মানে কি হয় কি বুলি কৈছে ভেল তোমালোকে নিশ্চয় দেখিছা ভোৰ মানুহে কি কৰে যেতিয়া পানীৰ দিন হয় বানপানীৰ দিন হয় তেতিয়া মানুহে কল কাটি কি কৰে বা কিছুমানে বেলেগ ধৰণৰ বাঁহৰো ভোৰ বনাব পাৰে আৰু কিছুমানে মানে কি কৰে কল কাটি কলৰ ভোৰ বনাই সেই তাত মানে উঠি মানুহে অহা যোৱা কৰে গতিকে সেই ভোৰখনৰ মানে অস্তিত্ব সেই ভোৰখনৰ প্ৰয়োজন বা ভোৰখনৰ গুৰুত্ব মানুহৰ তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে পানী থাকে মানে যেতিয়া মানুহৰ দৰকাৰ হয় কিন্তু সেই মানুহৰ দৰকাৰ শেষ হৈ যোৱাৰ পাছত প্ৰয়োজন শেষ হৈ যোৱাৰ পাছত যেতিয়া পানী চানী শুকাই গ'ল তাৰপাছত
মানুহে কি কৰে পানী শুকান মাটি জানো ভূৰত উঠি ফুৰে নুফুৰে তাৰমানে ঠিক সেইটোৱে কথা যে যেতিয়ালৈকে মানুহৰ দেহত প্ৰাণ থাকিব আত্মা থাকিব তেতিয়ালৈকে মানুহ জীৱিত হৈ থাকিব আৰু সেই জীৱিত মানুহজনৰহে গুৰুত্ব আছে মানুহ মৰাৰ পাছত মানুহৰ দেহটোৰ একো কিনাই অস্তিত্ব নাই সেইটো একেবাৰে মানে অৱহেলিত দ্ৰব্য এটাৰ লগত মানে তুলনা কৰিব পাৰি সেইটো কৈছে যে যিধৰণে মানে পানী শেষ হৈ যোৱাৰ পাছত বানপানী শেষ হৈ যোৱাৰ পাছত মানে ভূৰখনৰ অৱস্থা যি হয় মানুহে তাৰপাছত ভূৰখন আকৌ চলাই জানো নচলাই নহয় য'ৰ ভূৰ ততে পৰি থাকিব আৰু কিন্তু সেই পানী যিখিনি সময়ত থাকিব বানপানী সময়ত থাকিব তেতিয়া কিন্তু মানুহে সেই ভূৰখনতে মানে মানুহৰ কাম কাজ হ'ব মানে সেই তেতিয়া সেইখনৰ গুৰুত্ব অপৰিসীম ঠিক সেইদৰে জীৱিত কালতহে মানুহৰ গুৰুত্ব আছে মানুহ যেতিয়া মৃত্যু হৈ যায় মানুহ যেতিয়া শেষ হৈ যায় মানুহ শেষ হৈ যোৱা মৰাৰ পাছত আৰু মানুহৰ দেহটো কি কৰে মানুহে মানে বিভিন্ন ধৰণে তাৰ অন্ত্যেষ্টিক্ৰিয়া কৰে তাৰ পাছত কিন্তু মানুহৰ দেহটোৰ একো মূল্য নাথাকে সেইকাৰণে কৈছে যে জীৱিত কালছোৱাত আমি আমাৰ যিখিনি গুণ সেই গুণখিনিৰেহে আমি জীয়াই থাকিব পাৰিম মানুহ কেতিয়াও বহুত দিন জীয়াই নাথাকে গতিকে সেইকাৰণে জীৱিত কালছোৱাত মানুহে কেতিয়াও মানে মানুহৰ অমংগল মানে ভাবিব নাপায় বিচাৰিব নাপায় মানুহে সৎকৰ্ম কৰিব লাগে সৎ আচৰণ কৰিব লাগে যাতে মৰাৰ পাছতো সেই গুণখিনিৰেহে মানুহ বেছি দিন মানুহ মানে জীৱিত হৈ থাকিব পাৰে ছাত্ৰ ছাত্ৰীসকল মোৰ এই ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিছোঁ আৰু আশা ৰাখিছোঁ তোমালোকে জিকি গীতি নিশ্চয় ভালদৰে বুজি পাইছা আৰু যদি তোমালোকে কিবা বুজি নাই পোৱা তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু এটা কথা তোমালোকৰ কিবা এগৰাকীও ছাবস্ক্ৰাইবাৰে মোক অনুৰোধ কৰিছে যে মই অসমীয়া কবিতাটো সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত এইটো বুজাই দিবলৈ ইয়াৰ পাছত মই তোমালোকক মানে এই কবিতাটোৰ বিষয়েও ভিডিঅ' প্ৰস্তুত কৰিম আৰু তোমালোকৰ এই প্ৰশ্নখিনিৰো এই জিকি গীতিৰ মানে যিবিলাক প্ৰশ্ন আছে সেইবিলাকৰ বিষয়েও আলোচনা কৰিম আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে লাইক কৰিবা আৰু তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে এই মানে অথন্তৰ সময়ত মানে তোমালোকৰ দৰে আন ছাত্ৰ ছাত্ৰীসকলো মানে যাতে উপকৃত হ'ব পাৰে আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে মই পুনৰ ভিডিঅ' বনালে তোমালোকে তাৰ ন'টিফিকেশ্যন পোৱা